ৰুমা কি হ'ল? তুমি দেখোন অথনিয়ে শুম বুলি আহিছিলা। মই ইমান সময় অফিচৰ কাম কৰিও আজৰি হৈ আহিলোঁ। এতিয়ালৈকে তুমি হোৱা নাই এইদৰে বহি কিনো চিন্তা কৰি আছা? সাগৰ, মাৰ গাটো ভাল নহয় অ', সেইবাবে চিন্তা লাগিছে। এইটোনো একেবাৰে কি নতুন কথা? তোমাৰ মাৰ এইবাৰে প্ৰথম গা বেয়া হোৱা নাই নহয়। সপ্তাহত 2-3বাৰ গা বেয়া হয়, আৰু এনেও বয়স হ'লে মানুহৰ গা বেয়া হয়েই। তাকে লৈ ইমান চিন্তা কৰি থাকিবলৈ কি আছে? শুই থাকা। সাগৰ, তুমি চিন্তা নকৰিবা বুলি ক'লে নকৰাকৈ থাকিব নোৱাৰো নহয়। এনে হ'লে বেলেগ কথা আছিল, কিন্তু এতিয়া মাৰ কথাটোও বেলেগ। কাৰণ মাৰ মোৰ বাহিৰে আৰু কোনোৱেই নাই। দেউতায়েও আমাক এৰি যোৱা আজি বহুত বছৰেই হ'ল। ময়ো বিয়া হৈ ওলাই আহিলোঁ। এইটো বয়সত মাক চোৱা চিতা কৰিবলৈ মানুহ এজনী লাগে, বিশেষকৈ গা বেয়া হ'লে। এতিয়া মায়ে অকলে অকলে কি বা কৰিছে তাকে লৈ মোৰ বেছি চিন্তা লাগিছে অ'। নহ'লে এটা কামকে কৰোঁ নেকি? দুদিনমানৰ বাবে ময়ে মাৰ ওচৰলৈ যাওঁ নি? কি? তুমি আকৌ ঘৰলৈ যোৱা নাম ল'বৰ হ'লেই নে? সৌসিদিনা গৈ আহিছিলাহে। তোমাৰ মাৰ আৰু গা বেয়া হৈয়ে থাকিব কুটুক কুটুক। সেইবুলি তোমাক ইমান মই সোনকালে তালৈ যাবলৈ দিব নোৱাৰোঁ নহয়। মোৰ ইয়াত অফিচে কছাৰীয়ে বহুত কাম। তুমি ঘৰত থাকিলে মই নিশ্চিন্ত মনেৰে অফিচলৈ ওলাই যাব পাৰোঁ। তুমি নাথাকিলে মোৰো বৰ দিগদাৰ হয়। গতিকে নেলাগে যাবলৈ। প্লিজ সাগৰ, এবাৰ বুজি পোৱা। তুমি সুস্থ মানুহ, ইমান অসুবিধা নাই। কিন্তু মাৰ গাটো বেয়া। এইকণ সময়ত ময়ে যদি মাৰ ওচৰত গৈ মাক সেৱা শুশ্ৰূষা নকৰোঁ, কোনেনো কৰিব কোৱাচোন? মই মাত্ৰ 3 দিনহে থাকিম, আকৌ 3 দিনৰ পাছত গুচিয়ে আহিম নহয়। কোৱাচোন মই কাইলৈ যামনে? আৰু এইখন ঘৰত তোমাৰ মাওতো আছে ইটো সিটো কৰি দিবলৈ। গতিকে মোক 3 দিনৰ বাবে তুমি ঘৰলৈ যাবলৈ দিয়াত আপত্তি কিহৰ? মা কথা তুমি তেনেকৈ কৈছা যে? মা এতিয়া কাম কৰা বয়স নহয়। ঘৰত বোৱাৰী থাকোঁতে মায়ে কিয় কাম কৰি খাব? তুমি মোৰ মাৰ কথা নক'বা তেনেকৈ। নিজৰ মাকৰ কথা ক'লোঁ নহয়। এতিয়া একেবাৰে দেই পুৰি আহিছে গা। কিন্তু মোৰ মাজনী যে বেমাৰ হৈ বিচনা লৈ আছে, সেই কথাটো এবাৰো অনুভৱ কৰা নাই। মই যাম বুলি কৈছোঁ, যামেই। তুমি যি কৰা কৰিবা। হ'ব। ইমান কাজিয়া পেচাল কৰি থাকিব নালাগে। সদায় ঘৰলৈ যোৱালৈ কাজিয়া পেচাল। যাবা। ইমান যাবলৈ মন গৈছে যাবা। চাবা কিন্তু 3 দিনতকৈ বেছি নকৰিবা আকৌ। সোনকালে ঘৰলৈ আহিবা। যাবা মানে? তুমি কি নেযোৱা নেকি? মোক থ'বলৈ যাওঁতে তুমি মাৰো খবৰ এটা লৈ আহিব পাৰিবা। মায়েও মনটোতে ভাল পাব। নাই দেই, মই যাব নোৱাৰোঁ। এইদৰে ঘূৰি ফুৰিবলৈ মোৰ কাম নাইকিয়া মানুহ নহয়। বহুত কাম আছে মোৰ। আৰু তুমি যাবাই দেখোন। তুমি গ'লেই হ'ব। মই গৈ খবৰ ল'লে তোমাৰ মা গাটো ভাল হৈ নাযায় নহয়। গতিকে মোক এইবোৰত সোমাই নাথাকিবা। তোমাৰ যাব ইচ্ছা আছে তুমি যাবা। আৰু এতিয়া এইবোৰ কথা পাতি সময় নষ্ট কৰি থাকিব নোৱাৰোঁ। ৰাতিপুৱা মোৰ অফিচ আছে, শুই থাকোঁ। আৰু তুমিও শুৱা, লাইটটো অফ কৰি দিয়া। ঠিক আছে। হেল্ল'। ৰুমা, তোমাৰো যে নিজৰ এখন ঘৰ আছে, তুমি পাহৰি গ'লা নেকি? এইখন ঘৰত তুমি বোৱাৰী, গতিকে বোৱাৰী হিচাপে এইখন ঘৰৰো দায়িত্ব তোমাৰ। 3 দিনলৈ যোৱা মানুহ আজি এসপ্তাহ হ'ল। এসপ্তাহ দিনে তুমি সেইখন ঘৰত সোমাই আছা। এইখন ঘৰ কেনেকৈ চলিছে, মই অফিচলৈ কেনেকৈ গৈছোঁ, এইবোৰৰ খবৰ আছেনে তোমাৰ? যিমান পাৰা সোনকালে ঘৰলৈ আহা। সাগৰ, ইমান খং নকৰিবাচোন। মাৰ গাটো বৰ বেয়া অ'। সেইবাবে মই 3 দিনলৈ আহিও উভতি যাব পৰা নাই। আৰু মই তোমাৰ মালে ফোন কৰিছিলোঁ নহয়। মায়ে কৈছে মায়ে সেইখন ঘৰৰ কামবোৰ চম্ভালি ল'ব। মই মাৰ ভাল নোহোৱালৈকে মোক ইয়াতে থাকিবলৈ কৈছে। মায়ে তেনেকৈ ক'বই আৰু। মায়ে তেনেকৈ ক'লে বুলিয়ে তুমি তাৰে সুবিধা ল'লে নহ'ব নহয়। তুমিও ভালদৰে জানা মোৰ মা অপাৰেশ্যন কৰা মানুহ। গতিকে বৰ বেছি কষ্ট কাম মায়ে কৰিব নোৱাৰে। আৰু তুমি এইখন ঘৰৰ বোৱাৰী। এইখন ঘৰৰ বোৱাৰী হিচাপে তোমাৰ এতিয়া এইখন ঘৰৰ দায়িত্বহে বেছি। সেইখন ঘৰত তোমাৰ ইমান দায়িত্ব নাই। গতিকে যিমান পাৰা সোনকালে ঘৰলৈ আহা। তুমিও দিনে বৰ অবুজন হৈ গৈ আছা। মই জানো আগতে এনেকৈ ঘৰলৈ থকাকৈ আহি থাকোঁ। মাৰ গাটো বেয়া বাবেহে আহিছোঁ। আৰু তোমাৰ মাৰ কথা শুনি মই একো সুবিধা লোৱা নাই। মায়ে আমাৰ মাৰ অৱস্থাটো ভালদৰে বুজি পাইছে। সেইবাবে এইকেইদিন কষ্টই মষ্টই ঘৰখন চাম বুলি কৈছে। আৰু মই পাৰিলে নোযোৱাকৈ আছোঁ নেকি? মাৰ কেনেকুৱা তুমি আহি চোৱা হ'লেহে গম পালাহেঁতেন। নিজেতো খবৰ এটা কৰিবলৈ নাহে। এতিয়া মোকো ইয়াত শান্তিৰে থাকিবলৈ দিয়া নাই। মই গুচি গ'লে মাক খোৱা বোৱা ঔষধ কোনে যোগাৰ দিব হা? মই সেইবোৰ নাজানো, আৰু মোক এইবোৰ বুজাবলৈ চেষ্টা কৰি কোনো লাভ নহ'ব। যদি এইখন ঘৰত তোমাৰ থাকিবলৈ মন আছে, তেতিয়াহ'লে কালিলৈ আহিবা। যদি কালিলৈও তুমি নাহা, তেতিয়াহ'লে এইখন ঘৰৰ দুৱাৰ তোমাৰ বাবে সদায়ৰ কাৰণে বন্ধ হৈ যাব। গতিকে কি কৰা তোমাৰ ওপৰত কথা। কি মানুহ ইমানকৈ বুজালে বুজি নাপায়। তেওঁতো ভালদৰে জানে যে এইখন ঘৰত মাৰ মোৰ বাহিৰে আৰু কোনোৱে নাই। কি কৰিম এতিয়া? এইখন ঘৰো এৰিব নোৱাৰোঁ, সেইখন ঘৰো মই এৰিব নোৱাৰোঁ। এটা কাম কৰোঁ, মই পাতি লোৱা ভাইটি ৰবি আছে নহয়, তাৰ ওচৰলৈকেহে যাওঁ। তাকে মাৰ সমস্ত দায়িত্ব দি মই কালিলৈ ঘৰলৈ যাব লাগিব। নহ'লে মোৰো সংসাৰখন ফাট মেলিব, যিটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। তাৰ পৰাই ফোন চোন কৰি মই খা খবৰ লৈ থাকিব লাগিব। হয়, মই এতিয়া এনেকৈ ৰৈ থকাতকৈ ৰবিৰ ওচৰলৈ যোৱাই ভাল হ'ব। ঘৰখন ইমান নিজা লাগি আছে। এইবাৰো মাকৰ ঘৰৰ পৰা অহাই নাই নেকি? ৰুমা, অ' ৰুমা।
কোৱা কি হ'ল? অ' মাৰাৰ ঘৰৰ পৰা আহিলা হবলা। তুমি যে এইখন ঘৰৰ পৰা মাৰাৰ ঘৰ পালেগৈ, এইখন ঘৰৰ কথা সকলো পাহৰি যোৱা কি কথা হা? এইখন ঘৰৰহে বোৱাৰী তুমি। এতিয়া এইখন ঘৰৰ দায়িত্ব তোমাৰ বেছি, গতিকে এইখন ঘৰৰ কথা অলপ বেছিকৈ চিন্তা কৰিবা। মাৰাৰ ঘৰৰ পৰা ওলাই আহিলা যেতিয়া সেইখন ঘৰৰ দায়িত্ব এতিয়া তোমাৰ নাই। মানুহ সিমান স্বাৰ্থপৰ হ'ব নাপায় সাগৰ। মোৰ যদি এটা ডেকা থাকিলেহেঁতেন বা মোৰ দেউতাও যদি জীয়াই থাকিলেহেঁতেন, তেতিয়া মই এনেকৈ চিন্তা নকৰিলোহেঁতেন। এতিয়া মা অকলশৰীয়া ঘৰখনত। ভগৱানে মোক এটা দাদা নিদিলে। দেউতাৰ সুখ কি চিনিয়ে নাপালোঁ। মই সৰু থাকোঁতে দেউতাকো আমাৰ মাজৰ পৰা ভগৱানে আঁতৰাই লৈ গ'ল। এতিয়া ঘৰত মা অকলে থাকে, গতিকে মাৰ বেমাৰ আজাৰ হ'লে মই খা খবৰ কৰাটো বা সেৱা শুশ্ৰূষা কৰিবলৈ যোৱাটো মোৰ এটা দায়িত্ব হিচাপে মই ভাবোঁ। গতিকে এইখিনিত তুমি হকা বাধা কৰিবলগীয়া কি আছে কোৱাচোন? মই তালৈ গ'লোঁ বুলিয়ে এইখন ঘৰ কি হৈছে? একোতো হোৱা নাই, সকলো ঠিকেই আছে, মায়ে সকলোখিনি ধুনীয়াকৈ কৰি আছে। ইমানৰ পাছতো তুমি মোক কিয় মাৰ ঘৰত থকা কেইদিন শান্তিৰে থাকিবলৈ নিদিলা? আৰু বিয়াৰ আগতেতো তোমাৰ এনেকুৱা এটা চৰিত্ৰ মই দেখা পোৱা নাছিলোঁ। যদি বিয়াৰ আগতে তোমাৰ এনেকুৱা চৰিত্ৰ মই দেখিলোহেঁতেন, মই ঘৰত বুঢ়ী হৈ থকা হ'লেও তোমাৰ দৰে এজনলৈ বিয়া কেতিয়াও নোসোমালোহেঁতেন। কিন্তু তুমি বিয়াৰ আগত বেলেগ আছিলা আৰু এতিয়া বেলেগ হৈ গ'লা। এইবিলাক ফটা লেকচাৰ নামাৰিবা বুজিছা। এইবিলাক ফটা লেকচাৰ মাৰি কোনো লাভ নহ'ব। তুমি বেলেগকো সুধিবাচোন, ছোৱালী এজনী বিয়া হৈ অহাৰ পাছত স্বামীৰ ঘৰখনে নিজৰ ঘৰ হয়নে নহয়? স্বামীৰ ঘৰখনৰ দায়িত্বহে বেছিকৈ ল'ব লাগে নে নালাগে বেলেগক সুধিবাচোন। বেলেগক সোধাৰ মোৰ কোনো প্ৰয়োজন নাই। মই তোমাক কি কৈ আছোঁ তুমি বুজি পোৱা নাই নেকি? মোৰ বাহিৰে আৰু কোনোৱে নাই, সেইবাবে মই মাৰ খবৰ ৰাখিব লাগিবই। তুমি হাজাৰ মানা কৰিলেও সেইটো কাম মই কৰিমেই, বুজিলা? হ'ব এতিয়া ইমান ডাঙৰ খাই আহিব নালাগে। দেখা নাই মানুহটো ইমান কষ্টত অফিচৰ পৰা আহিছোঁ, যোৱা চাহ একাপ কৰি আনাগৈ। মই আকৌ এইফালে যাবলগীয়া আছে। ঠিক আছে বাৰু। মাকৰ ঘৰৰ কথা ক'লে বৰ সন্মানত লাগে একেবাৰে। মইনো কি মিছা কথাটো ক'লোঁ? এইখন ঘৰত যদি 10 দিন থাকে, মাকৰ ঘৰত আকৌ 20 দিন থাকিবলৈ যায়। এনেকৈ নহয় নহয় সদায়। মই মোৰ মাক এইখন ঘৰত ইমানকৈ কাম কৰি থাকিবলৈ দিব নোৱাৰোঁ নহয়। বোৱাৰী আনিছোঁ কি কাৰণে? যদি বোৱাৰী থকাৰ পাছতো মায়ে গোটেইখন কাম কৰিব লগা হয়, নাই মই সেইটো হ'বলৈ কেতিয়াও নিদিওঁ। এইবাৰ ৰুমা ঘৰৰ পৰা অহাৰে পৰা ফোনটোত বৰকৈ লাগি থাকিবলৈ লৈছে। কাৰ লগত ইমান কি লেকচাৰ মাৰে মই একো বুজি পোৱা নাই। ক'ৰ ল'ৰা এটা লম্ভাই ল'লে জানো, হকে বিহকে যেতিয়াই তেতিয়াই মাকৰ গা বেয়া খবৰ সোধাৰ চলেৰে লেকচাৰ জাৰি থাকে। এতিয়া মই যে অফিচ যাব লাগে, ডাইনিং ৰুমত যে বহি আছোঁ, তাৰ সেইটো খবৰ আছে নাই বাৰু? ফোনতে চাগে লেকচাৰ দি আছে। সাগৰ, তুমি ইয়াত বহি আছা? অঁ, মই ইয়াতে বহি আছোঁ। মোৰ যে অফিচ যোৱাৰ সময় হ'ল, তুমি পাহৰি গ'লা নেকি? এতিয়ালৈকে মোক যে খাবলৈ কিবা এটা দিয়া নাই। কি কৰি আছিলা তুমি ইমান সময়? মই তোমাৰ বাবে সকলো ৰেডিয়ে কৰি থৈছোঁ, কিন্তু দিবলৈহে আহিবলৈ সময় পোৱা নাই। ৰবিয়ে ফোন কৰিলে, মাৰ গাটো বোলে আগতকৈ বেয়া। সেয়ে তাক কি কৰিব লাগে নালাগে মই সকলোখিনি বুজাই থাকোঁতে অকণমান সময় হ'ল। বেয়া নাপাবা, ৰ'বা মই এতিয়াই তোমাক আনি দিম। ৰবি ভগৱানৰ নাম লোৱাৰ দৰে 24 ঘণ্টা তোমাৰ মুখত ৰবিৰ নাম। ৰবিৰ বাহিৰে তুমি বেলেগ কথা পাহৰিয়ে গ'লা নেকি? চাবা, মাৰ আৰু গা বেয়াৰ অজুহাত লৈ এইদৰে পৰপুৰুষৰ লগত কথা পাতি থকাটো মই কিন্তু একেবাৰে ভাল পোৱা নাই। অলপ কথা চম্ভালি ক'বা। ৰবি মই পাতি লোৱা ভাইটি, গতিকে আমাৰ বাইক ভায়েকৰ সম্পৰ্কৰ মাজত তুমি এনেকুৱা ঘৃণা ভাৱ সোমাবলৈ তোমাৰ লাজ লগা নাই? এনেকুৱা ভাৱ তুমি মনলৈ আনিব পাৰিলা কেনেকৈ? বিয়া ইমান বছৰে তোমাৰ মোৰ ওপৰত এইখিনিও বিশ্বাস হোৱা নাইনে? পাতি লোৱা ভাইটি হ'ব, সি তোমাৰ পাতি লোৱা ভাইটিহে, নিজৰ ভাইটি নহয়। আৰু দিনকাল যি দেখিছোঁ, আজিকালি মাইকী মানুহক বিশ্বাস কৰিব নোৱাৰি। মই এনেকৈ কোনোবা ল'ৰাৰ লগত তুমি আড্ডা পিটি থকাটো একদম ভাল পোৱা নাই। মানুহৰ মন সলনি হ'বলৈ বেছি সময় নালাগে, গতিকে অকণমান নিজকে সলনি কৰা। এনেকৈ ৰবিৰ নে কি তাৰ লগত ফোনত কথা পতা বন্ধ কৰা, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তোমাৰ চিন্তাধাৰাকো মানিছোঁ, কিন্তু ঘৰত মাজনী অসুখীয়া বিচনালৈ আছে। এতিয়া মোক গৈ তাত তুমি প্ৰতিপাল কৰিবলৈ নিদিয়া। আৰু এতিয়া পাতি লোৱা ভাইটিক সমস্ত দায়িত্ব দি থৈ আহিছোঁ কাৰণে মাজে সময়ে তালৈ ফোন কৰি মই খা খবৰ কৰি আছোঁ, সেইটোও তুমি কৰিবলৈ মানা কৰিছা। তেতিয়াহ'লে মই কৰিম কি? যি কৰা, খালি এইদৰে পৰপুৰুষৰ লগত কথা পাতি থাকিব নোৱাৰা। মই অফিচলৈ যাওঁ, ইয়াত বহি তোমাৰ লগত কথা পাতি থাকিলে মই গালি শুনিবগৈ লাগিব। ঘৰখনত শান্তি নোহোৱা হ'ল মানে, এতিয়া অফিচলৈও একো নোখোৱাকৈ যাব লগাত পৰিছোঁ। সাগৰ ৰ'বা, সঁচাকে এই মানুহটো মোৰটোত কি সোমালে বাৰু? কেনেকুৱা কিছুমান চিন্তা কৰি আছে নহয়। ইমান দিনে সি মোক চিনিয়ে পোৱা নাইনে? এনেকৈ সন্দেহ লগাকৈ কথাবোৰ কৈছে। নাপায় দেই, মানুহক ইমান আৰু সন্দেহ কৰিব নালাগে, আৰু মানুহে ইমান তলৰ চিন্তা কৰিবও নালাগে। পঢ়া শুনা হৈ এইবোৰ চিন্তা। মা ঘৰত কিটো অৱস্থাত এৰি থৈ আহিছোঁ একমাত্ৰ মই জানো। এইখন ঘৰত মই থাকি শান্তি পোৱা নাই। এতিয়া মই খবৰ কৰিবও নোৱাৰা। ৰবিলে ফোন কৰা শুনিলে এতিয়া আকৌ হুলস্থুল কৰিব। নাই মই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। মোক যদি ফোনো কৰিবলৈ নিদিয়ে, তেতিয়াহ'লে মই ঘৰলৈ যোৱাটোৱে ভাল হ'ব। মই মাক কৈ আকৌ ঘৰলৈকে যোৱাটোৰ ব্যৱস্থাহে কৰোঁ।
চাওঁ এই ৰাতি 11টা বজাত ৰুমাৰ ফোনটো ইমান বিজি যে, আৰু বিজি মানে 10-15 মিনিটমান একেৰাহে বিজি। ইমান ৰাতিখন তাই কাৰ লগত কথা পাতিছে, আৰু কি কথা থাকিব পাৰে ইমান ৰাতিখন? মই আজি লগায়ে থাকিম নহয়, লগায়ে থাকিম। হেল্ল'। ৰুমা, ইমান ৰাতিখন তুমি কাৰ লগত ফোনত লেকচাৰ মাৰি আছা? অঁ, ইয়াত থাকিলে ইমান দেৰিলৈকে কথা পাতিব নোৱাৰাৰ বাবে তুমি আকৌ সুবিধা লৈ সেইখন ঘৰলৈ গৈছা। এতিয়া তাত আৰামছে একেবাৰে মাৰ গা বেয়াৰ উজুহাতত ৰাতি ৰাতি কাৰ লগত আড্ডা দি আছা হা? অহ' সাগৰ, মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে। তুমি কিন্তু মোৰ চৰিত্ৰত আঙুলি তুলি কথা কৈ আছা। মই সকলো সহ্য কৰিব পাৰিলেও এইটো কিন্তু মই সহ্য কৰিব নোৱাৰো। আকৌ মই তোমাক কৈ দিলোঁ, আৰু মই ইমান ৰাতি বেলেগ কাৰো লগত কথা পাতি থকা নাই। মই ৰবিলেহে ফোন কৰিছিলোঁ। জানো তুমি যে এতিয়া ৰাতি এই ৰবিৰ লগতে কথা পাতি আছা, আৰু তাৰ লগত কথা পাতিবলৈকে যে তুমি ইয়াৰ পৰা গৈছা মই সেইটোও ভালদৰে জানো। এতিয়া মোৰ সন্দেহ বিশ্বাসলৈ পৰিণত হৈছে। মই যিটো সন্দেহ কৰিছিলোঁ সেইটোৱে সঁচা মানে। মনে মনে থাকা, আগগুৰি নাজানাকৈ যিকোনো কথা মনত আহিলে কৈ নিদিবা। মাৰ গাটো আজি বহুত বেছি বেয়া, সেইবাবে মই ৰাতিপুৱা কি কি ঔষধ আনিব লাগিব তাৰে হিচাপটো মই ৰবিক দিছিলোঁ। সেইবাবে অকণমান দেৰি হৈছিলে। ঔষধৰ হিচাপ আৰু ৰাতিয়ে 11-12টা বজাত ভাল সোমালা দেই। হ'ব এতিয়া আৰু ঔষধৰ হিচাপ দি থাকিব নালাগে, শুই থাকা। ঔষধৰ হিচাপ দিয়ে। সাগৰ, তুমি কিন্তু দিনে দিনে বেয়া ফালে গতি কৰি আছা। এনেকৈ হ'লে আমাৰ সংসাৰখন আৰু বেছি দিন টিকি নাথাকিব। কিন্তু মই কৈ দিলোঁ, এতিয়া ৰাখা। মাৰ গাটো ভাল নহয়, এনেই চিন্তা লাগি আছে। তাতে আকৌ এইবোৰ কথা কৈ মোৰ মূৰটো খোলা নকৰিবা। মই ৰাখিছোঁ, গুড নাইট। এই একদম ফোনটো কাটি দিলে যে, ইমান টেম্পাৰ হৈ গৈছেনে? নাই, মই এনেকৈ সহজকৈ লৈ থাকিলে কথা বেয়া হ'বগৈ। মই এহেঁতৰ মাজত কি চলিছে এই ৰহস্য উদঘাটন কৰিবই লাগিব। এইদৰে পাতি লোৱা ভাইটি বুলি সহজে এৰি দিলে কথাটো ভাল নহ'ব। কালি মাৰ গাটো বেছিকৈ বেয়া হৈছিল নেকি? অঁ ৰবি, যোৱা ৰাতি মাৰ গাটো বহুত বেছি বেয়া। কাহটো যে একেবাৰে লগেই নেৰা হ'ল, বুজিছানে? শুবই নোৱাৰে, শুলেই কাহে ধৰে। বহুৱাই থৈ গৰম পানী জোকাৰ দি থাকোঁতে ৰাতিনো কেতিয়া পোৱাল ধৰিবই নোৱাৰিলোঁ। এতিয়া গাটো বৰ দুৰ্বল লাগি আছে। ভাল কষ্ট হ'ল। ইমান যদি মাৰ গাটো বেয়া হৈ আছিল তুমিতো মোক এবাৰ খবৰ দিব পাৰিলাহেঁতেন, ময়ো আহিলোঁ হয়। বাৰু এতিয়া এটা কাম কৰা, মই এতিয়া আহিছোঁ যেতিয়া মাৰ ওচৰত অলপমান সময় বহিম। তুমি যোৱা, অকণমান শুই লোৱাগৈ। আকৌ এবাৰ ৰাতি টোপনি যাবলৈ পোৱা নে নোপোৱা? এতিয়া দিনতে অকণমান শুই থ'লে ৰাতি ভাল পাবা। এৰা, তুমি ঠিকেই কৈছা। শুবতো পৰা হ'লে ভালেই আছিল, কিন্তু শুবলৈ মনহে যোৱা নাই, বুজিছানে? ইজোৱা সিজোৱা মানুহ আহি আছে যে, শুলেও ভালদৰে টোপনি যাবলৈ নাপাওঁ। গতিকে যি কষ্ট আৰু নুশু আৰু। মাৰ গা বেয়াৰ আলোচনা ইয়াত এইদৰেহে চলিছা নেকি? সাগৰ, তুমি ইয়াত একো খবৰ নিদিয়াকৈ? এৰা, খবৰ দি অহা হ'লে তোমালোকৰ এই ৰাসলীলাখননো ক'ত দেখিবলৈ পালোহেঁতেন। সেইবাবে খবৰ নিদিয়াকৈ আহিলোঁ। আচলতে মাৰ গা বেয়াই হৈছে নে তুমি ইয়াত ৰাসলীলা কৰিবলৈ আহিছা, মই তাকেই চাবলৈ আহিছিলোঁ। সাগৰ, তুমি কিন্তু সঁচাকৈ সীমাচেৰাই কথা কৈছা। তোমাক মই আগতেও কৈছোঁ, মোৰ চৰিত্ৰত আঙুলি তুলি কথা নক'বা। বিয়া আজি ইমান বছৰ হ'ল, ইমান বছৰে তুমি মোক বুজি নাপালানে? এতিয়া যে তুমি মোক এইদৰে সন্দেহ কৰিবলৈ আহিছা। ৰবি মোৰ নিজৰ ভাইটিৰ দৰে, গতিকে বায়েক ভায়েকৰ নিচিনা এটা পবিত্ৰ সম্পৰ্কক তুমি ঘিণ লাগিছে মোৰ তোমাৰ চিন্তাধাৰাক। ঘিণ লাগিছে মোৰ চিন্তাধাৰাক? লাগিবই। অকল চিন্তাধাৰাকে নহয়, মোৰ মানুহটোকে তোমাৰ ঘিণ লাগিব এতিয়া। নালাগিবনো কিয়? মই তেতিয়াই ভাবিছিলোঁ ইমান অট্টালিকাহেন ঘৰটো এৰি এই ভগাজুপুৰিটোত থাকি তুমি কি সোৱাদ পোৱা। আজি আহিহে দেখিছোঁ মাৰ গা বেয়াৰ বাহানা এটা লৈ তুমি ইয়াত ৰাসলীলা কৰিবলৈ আহা। এইখন ঘৰত থাকি ইমান শান্তি পোৱা যেতিয়া মই তোমাৰ মনৰ আশাকে পূৰণ কৰিছোঁ বাৰু। তুমি আৰু এইখন ঘৰৰ পৰা সেইখন ঘৰলৈ যাব নালাগে। আমাৰ সম্পৰ্ক ইমানলৈকেহে আছিল। আজি আমাৰ সম্পৰ্ক শেষ। মই সোনকালে তোমালৈ ডিভ'ৰ্চ পেপাৰ পঠাই দিম। কিন্তু আপুনি এইবোৰ কি কথা কৈছে? ৰুমা বা মোৰ নিজৰ বাৰ দৰে। মই তাইক বা বুলি ভাবোঁ, তাৰ বাহিৰে আমাৰ মাজত একো নাই। মিছাতে মোৰ বাবে আপোনালোকৰ এই সুখৰ সংসাৰখন কিয় এইদৰে ভাঙি পেলাব উলিয়াইছে? তুমি মনে মনে থাকা ৰবি, এইবোৰৰ মাজত তুমি সোমাব নালাগে। এইবিলাক মানুহে এইবোৰ ভাল কথা বুজি নাপায়। এওঁলোকৰ চিন্তাধাৰাবোৰে বেলেগ, গতিকে এওঁলোকৰ চিন্তাধাৰাক তুমি মই কথাকৈ সলনি কৰিব নোৱাৰোঁ। যি ইচ্ছা যি ভাল দেখে কৰক। ময়ো নিবিচাৰোঁ মোৰ চৰিত্ৰত আঙুলি তোলা কোনোবা এজন পুৰুষৰ লগত মই সংসাৰ কৰি থকাটো। কাৰোবাৰ যদি মোক ডিভ'ৰ্চ দিবলৈ ইমানেই চখ আছে, যাওক, ময়ো ডিভ'ৰ্চ পেপাৰত চাইন কৰিবলৈ সাজু আছোঁ। ঠিক আছে, তেতিয়াহ'লে মই সোনকালে তোমালৈ ডিভ'ৰ্চ পেপাৰ পঠাই আছোঁ। বা ভিন্দৌ দেখোন গুচি গ'ল, তুমি বা অকণমান কিয় নৰখালা? দেউতাৰ খঙতে এনেকৈ সিদ্ধান্ত লোৱাটো ভাল কথা নহয়। আৰে, সংসাৰখন এনেকৈ ভাগি যাবলৈ দিব পাৰি নেকি? মিছাতে মোৰ বাবে তোমালোকৰ সংসাৰখনত ফাট মেলিছে। মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। তুমি এইবাবে নিজকে দোষী নকৰিবা। তুমি কি জানা ভিন্দৌৰ চৰিত্ৰ কি? কিয় নাজানো, অনবৰতে এটা সন্দেহ মূৰত সোমাই ঘূৰি ফুৰে। নোৱাৰি নহয়, ভাল নালাগে নহয় এনেকৈ সন্দেহ কৰি থাকিবলৈ। তেওঁ যদি আমাৰ সংসাৰখনত থাকি অশান্তি পাইছে, তেতিয়াহ'লে হওক দিয়া, এই অশান্তিৰ পৰা মুক্তি পাওক।
অন্ততঃ সুখীটো থাকিব পাৰিব। গতিকে এইবোৰ জোৰ কৰি ৰখা সম্পৰ্ক নহয়। আৰু এইবিলাকৰ বাবে তুমি নিজকে দোষী নকৰিবা। এইবিলাকৰ বাবে তোমাৰ গাত অকণমানো দুখ নাই। যি হ'ব লগা আছে হৈ গ'ল। তথাপিও বা এতিয়া এইবোৰ কথা পাতি সময় নষ্ট কৰিবলৈ নাই। তুমি অকণমান তেতিয়াহ'লে মাৰ ওচৰতে বহাই গৈ যোৱা। মই অকণমান শুয়ে লওঁগৈ। ঠিক আছে। 3-4 বছৰে প্ৰেম কৰি অৱশেষত আমাৰ বিয়া হৈছিল। এই 3-4 বছৰ সম্পৰ্কত থাকোঁতে তেওঁ মোক কোনো এদিন সন্দেহ নকৰিলে। কিন্তু এতিয়া কিয় মোক ইমান সন্দেহ কৰে? মই ইমান চৰিত্ৰহীন নহয় সাগৰ। তুমি মোক মিছাতে চৰিত্ৰহীন সজাইছা। মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ তুমি মোক এইদৰে এৰি যাব পাৰিবা। খঙত যি দি ক'ব পাৰোঁ, কিন্তু মইহে জানিছোঁ সংসাৰখন ভাগি গ'লে মোৰ কি হ'ব। মই কেনেকৈ মানুহৰ সন্মুখত মুখ উলিয়াম? সকলোৱেতো সঁচাকৈয়ে মই চৰিত্ৰহীন বুলি ভাবিব। সাগৰ, তুমি মোৰ জীৱনটোক ধ্বংস কৰি দিলা। তহঁতৰ কি হৈছে সাগৰ? তয়ো ৰুমাৰ নাম মুঠেই শুনিব নোৱাৰা হলি। ৰুমাকো ইমান বুজাই বুজাই মই বুজাব পৰা নাই। তাইও আকুৰ গোজ একেটা কথাতে। এনেকৈ হ'লে সংসাৰ এখন নচলে নহয়। আৰু মই জনাত ৰুমা চৰিত্ৰহীন ছোৱালী নহয়, তাই বহুত ভাল ছোৱালী। গতিকে তই মিছা সন্দেহৰ বাবে ইমান এটা ভাল সম্পৰ্ক কিয় শেষ কৰিবলৈ ওলাইছ? তুমি দেখা নাই বাবেহে এনেকৈ কৈছা। সেইদিনা মই দেখিছোঁ নহয়, মই নিজ কাণেৰে শুনিছোঁ নহয় তাহাঁতে কি আলোচনা কৰি আছে। এতিয়া সকলোবোৰ দেখাৰ পাছত, সকলো শুনাৰ পাছত মই কেনেকৈ তাইৰ লগত সংসাৰ কৰি থাকিম? নালাগে নালাগে, তাই মোৰ লগত সুখী হয়তো নহয়, সেইবাবে তাই এনেকুৱাখিনি কৰিছে। গতিকে আমাৰ ডিভ'ৰ্চ হৈ যোৱাটোৱে ভাল হ'ব। তথাপিও কথাবোৰ আকৌ এবাৰ ভাবি চোৱাটো ভাল বুলি মই ভাবোঁ। এতিয়া আৰু ভাবিবলৈ একো নাই। বহুত ভাবি চিন্তিহে মই এই সিদ্ধান্ত লৈছোঁ। গতিকে মোৰ এই সিদ্ধান্ত কেতিয়াও সলনি নহয়। জানো আই, কি কৰিম বুলি ভাবিছ? মাৰৰ কথা নুশুন। যি ভাল দেখা কৰি থাক। পাছত মোক জগৰীয়া নকৰিবি কিন্তু, কৈ দিলোঁ। আজিৰ পৰা সকলো মুক্ত। সকলোৱে নিজৰ ইচ্ছা অনুসৰি যি মন কৰিব পাৰিব। মই আজি ৰুমাক মুক্ত কৰি দিলোঁ। কিমান আৰু বন্দী কৰি ৰাখিম? গতিকে এতিয়া তাই নিজৰ সিদ্ধান্ত মতে নিজে যি মন যায় কৰি থাকক। এতিয়া আৰু মোৰ তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। নাজানো আৰু ইমান বছৰ ভাল পাই বিয়া পতা ছোৱালীজনীক ইমান সহজে কেনেকৈ এৰিব পাৰিছ? এই সন্দেহ বোলা বস্তুটো বহুত বেয়া, আগতেও কৈছোঁ। তই আৰু কিয় ইমান সন্দেহ কৰ মই বুজি নাপালোঁ। পিছে এতিয়া কি কৰিম বুলি ভাবিছ? ভাবিবলৈ কি আছে? মই কি কৰিম সকলোখিনি সিদ্ধান্ত কৰি থোৱা আছে। মই বেংগলোৰত এটা কোম্পানীত চাকৰিৰ বাবে আবেদন কৰি থৈছিলোঁ। ইতিমধ্যে মোৰ চাকৰিটো হৈছে। মই বেংগলোৰলৈ যামগৈ। ইয়াত থাকিলে হয়তো কেতিয়াবা কেতিয়াবা ৰুমাক দেখা পালে অতীতে মোক আমনিও কৰিব পাৰিব। সেইবাবে মই অসমৰ বাহিৰলৈ যোৱাটোকে ভাবিছোঁ। তাত থাকিলে মই শান্তিৰে থাকিব পাৰিম আৰু কামৰ মাজত ব্যস্ত হৈ গ'লে মোৰ লগত হৈ যোৱা কথাবোৰ মই পাহৰি যাব পাৰিম। তই যদি বেংগলোৰলৈ গুচি যা, মই ইয়াত অকলে অকলে ইমান ডাঙৰ ঘৰটোত কেনেকৈ থাকিম? সেইবোৰ চিন্তা তুমি কৰিব নালাগে নহয় মা। মই দাদাৰ লগত কথা পাতিছোঁ। তোমাক দাদাৰ লগতে থৈ যাম। তুমি দাদাহঁতৰ লগতে থাকিবা। মই আকৌ এতিয়া ডাঙৰ ল'ৰাটোৰ লগত থাকিবগৈ লাগিব। অঁ মা, তুমি এতিয়া দাদা নবৌৰ লগতে থাকিবা। এইখন ঘৰত অকলে থাকিবলৈ বেয়া পাইছোঁ বুলি কৈছা নহয়। মই বাৰু মাজে মাজে খবৰ কৰি থাকিম তোমাক, চিন্তা নকৰিবা। যি ভাল লেখ কৰ আৰু। এতিয়া ঘৰলৈ যাওঁ ব'লা। তোমাক দাদাৰ ঘৰত চমজাই মেলি ময়ো বস্তু বাহানি পেকিং কৰিব লাগিব। মই কালিলৈকে যাম যে। তই সকলোখিনি কৰিয়ে থৈছ। ব'ল তেতিয়াহ'লে। এতিয়া আৰু মই হাকা বাধা কৰি কোনোতো লাভ নহ'ব। নিজৰ ইচ্ছা মতে, নিজৰ খুচি মতে যি কৰ কৰ। মইতো নামতহে মাক। মোৰ কোনটো কথা তহঁতে শুন? এটা ল'ৰা ছোৱালীও মোৰ কথা নুশুন দেখোন। ব'ল যি ভাল লেখা কৰি থাকিবি। এইখন ঘৰলৈ আহি দুদিনমান ডাঙৰ বোৱাৰীজনীয়ে প্ৰতিপাল কৰিছিলে। এতিয়া দেখোন লাহে লাহে তাই মোক আওকাণ কৰিবলৈ লৈছে। আজি দিনটো খাবলৈ একোৱে নিদিলে। এতিয়াও যদি একো এটা খাবলৈ নিদিয়ে মইনো কেনেকৈ শুম বাৰু? ডাঙৰ বোৱাৰী কি হ'ল আপোনাৰ? এই ৰাতিখন ৰাউচি জুৰি আছে যে, ৰাতি হ'ল দেখা নাই? শুই থাকিব লাগে, এইদৰে চিঞৰ বাখৰ কৰি থাকে নেকি? বাহিৰৰ পৰা মানুহে আমাৰ ঘৰত কোনোবা পাগল মানুহ আছে বুলিয়ে ভাবিব। মই শুবলৈ বহুতবাৰ চেষ্টা কৰিলোঁ বোৱাৰী। আৰু ৰাজীৱ, তই জাননে তোৰ মাৰে দিনটো কি খাইছে নাখাইছে তই খবৰ ৰাখনে? ঔষধ এদাই হোৱা আজি 3-4 দিন হ'ল। বোৱাৰীক কৈ অনাব পৰা নাই। এতিয়া ঔষধো নাই, দিনটো একো খোৱা নাই। এনেকৈ খালী পেটেৰে মই ৰাতি কেনেকৈ টোপনি যাম? বৰ ভোক লাগিছে বোৱাৰী, মোক খাবলৈ কিবা এটা দিয়া, তেতিয়াহে মই ৰাতিখন শুব পাৰিম। আপুনিও বৰ খকুৱা দেই। কোৱা শুনো বুঢ়া বয়সত হজম শক্তি কমে মানুহে বেছি খাব নোৱাৰে। কিন্তু আপুনি দেখোন 24 ঘণ্টাই খাওঁ মূৰ্তিয়ে ধৰি থাকে। আপুনি জানেনে বজাৰত বস্তুৰ দাম কিমান হৈছে? আৰু যে কৈ আছে দৰৱ অনাৰ কথা, আপোনাৰ এটা দৰৱত কিমান টকা লাগে জানেনে? সৰু লগ বাহিৰলৈ পঠালেহে বেছিকৈ টকা ঘটিবলৈ। সি বাহিৰলৈ গৈ দেখোন আপোনালৈ পইচা পঠিওৱাৰ কথা আছিল। এতিয়া ঔষধৰ নামত ফুটাকৰি এটাও নপঠিওৱা হ'ল। ঔষধৰ নামত পইচা পঠিওৱাটো দূৰৰে কথা, মানুহজনে খাইছেনে নাই ফোন এটা কৰিবলৈও তাৰ সময় নাই। আমি আপোনাৰ ঠিকা লৈ থকা নাই নহয়। আপোনাৰ সকলো খৰচ বহন কৰিবলৈ ইমান দিনা দেখোন তাৰ লগতহে আছিলে। সম্পত্তিৰ ভাগ বেছিকৈ তাকহে দিছিলে। এতিয়া আমাৰ ওচৰত আহি আমাৰ ওপৰত বুজা হৈ এইদৰে আমাক অশান্তি কৰি থাকিলে নহ'ব নহয়। এতিয়া মই আপোনাক একো বনাই খুৱাব নোৱাৰোঁ। মই পাৰ্টিলৈ গৈছিলোঁ, এতিয়া মোৰ ভাগৰ লাগি আহিছে।
গতিকে আজি এনেকৈয়ে থাকক ৰাতি লঘোণে শুলে আপুনি মৰি নাযায় আৰু মৰিলেই যেনিবা আপুনি মৰিলেনো কাৰো কি ক্ষতি হ'ব বুঢ়া বয়সত মানুহ এনেকৈ জীয়াই থকাতকৈ মৰাই ভাল হয় নেকি তোমালোকে সেইবাবে মোক দুদিনমান আলপৈচান ধৰিছিলা এতিয়া এনেকৈ অৱহেলা কৰিছা মই সম্পত্তি দিলেও নিদিলেও মইতো মোৰ ডাঙৰ ল'ৰাটোক জন্ম দিলোঁ বাবেহে তুমি তাক স্বামী হিচাপে পালা তাক পৃথিৱীখনে দেখুৱালোঁ তাৰ বাহিৰে এই অভাগিনীৰ হাতত তাক দিবলৈ একোৱেই নাই আৰু সৰুটোৱে সকলোবোৰ নিজে অৰ্জন কৰি লোৱাহে মইতো তাক একো দিয়া নাই এতিয়া তুমি এনেকৈ কথা কিয় কৈছা বোৱাৰী আৰু ৰাজীৱ তই শুনা নাই তোৰ সন্মুখতে ঘৈণীয়েৰে মোক কেনেকৈ কথা কৈছে ইমানখিনি শুনিও তই মনে মনে আছ মনে মনে নাথাকি মই আৰু কি কৰিম অনিতাই একো ভুলোতো কোৱা নাই তাই যি কৈছে শুদ্ধ কথাই কৈছে বজাৰত বস্তুৰ কিমান দাম কিনা মানুহেহে গম পায় এনেই দুটা ল'ৰা ছোৱালীক বাহিৰত পঢ়োৱা খৰচ আছে এতিয়া আৰু মাহেকে মাহেকে তোমাৰ ঔষধৰ নামত 1000 টকা খৰচ কৰিবলৈ মোৰ টকা গছত লগা নাই নহয় গতিকে কেতিয়াবা ঔষধ নাপাবও পাৰা তাৰ বাবে ইমান হুলস্থুল কৰি একো লাভ নাই এতিয়া শুই থাকক আৰু ইমান যদি ভোক লাগিছে জাৰত পানী আছে পানী অলপ খাই থাক শুৱক মই এতিয়া আপোনাক একো বনাই খুৱাব নোৱাৰোঁ মইতো মানুহহে দিনটো ঘূৰি ঘূৰি এতিয়া মোৰ ভাগৰ লাগিছে নহয় গতিকে মই অকণমান ৰেষ্ট কৰোঁগৈ এইদৰে আকৌ চিঞৰ বাখৰ কৰি অশান্তি নকৰিব কিন্তু এনেকৈ যদি অশান্তি কৰে মই কিন্তু বাহিৰত উলিয়াই থৈ আহিমগৈ তেতিয়া থাকিব ভালকৈ ব'লা ৰাজীৱ শুই থাকোঁগৈ এইবোৰ দিন দেখিবলৈকে সৰু ল'ৰাটোৱে মোৰ লগত এইখিনি কৰিলে ৰুমা ইমান ভাল বোৱাৰী আছিল তাই মোক কোনোদিন এষাৰ টান মান নিদিলে কিন্তু এগৰাকী কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানে আজিকালি সা সম্পত্তি এডাল দিব পাৰিলেহে বৃদ্ধ অৱস্থাত মাক বাপেকক ভাল পায় নহ'লে এনেকুৱা অৱহেলাই কৰে ৰাজীৱ তই মোক মন্দিৰলৈ নিম বুলিহে কৈছিলি কিন্তু এখন এখন শান্তি বৃদ্ধাশ্ৰম বুলিহে লিখা আছে ইয়ালৈ কিয় আনিছ বৃদ্ধ বয়সত বৃদ্ধা মানুহৰ বাবে বৃদ্ধাশ্ৰমখনেই মন্দিৰৰ নিচিনা ইয়াত সকলোবিলাক তোমাৰ দৰে বুঢ়া বুঢ়ী মানুহে পাবা লগৰীয়া হ'ব সময়মতে খাবলৈ পাবা আমাৰ ঘৰত থাকিলে বোৱাৰীয়েতো তোমাক ভালকৈ খাবলৈও নিদিয়ে ঔষধো খাবলৈ নিদিয়ে সেয়ে ভাবিলোঁ তুমি ইয়াত থাকা ইয়াত থাকিলে অন্ততঃ শান্তিৰে থাকিব পাৰিবা সেইবাবে মই তোমাক ইয়ালৈ লৈ আহিছোঁ এতিয়াৰ পৰা তুমি এইখন বৃদ্ধাশ্ৰমতে থাকিব লাগিব হয় নি তাৰমানে তই মোক মিছাকে মন্দিৰলৈ নিওঁ বুলি উলিয়াই আনিলি তই জানিছিলি মই বৃদ্ধাশ্ৰম বুলি ক'লে কেতিয়াও নাহোঁ মানিছোঁ কিন্তু তোৰ বুদ্ধি আৰু এইটো মই ভালকৈ জানো এইটো তোৰ বুদ্ধি নহয় এইটো তোৰ ঘৈণীয়েৰৰ বুদ্ধি মই সেইখন ঘৰত থাকিলে তাই মুঠেই ভাল পোৱা নাই যেনে তেনে তাই মোক সেইখন ঘৰৰ পৰা আঁতৰাবলৈ চাই আছিল অৱশেষত তাইৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ল হ'ব দে মন্দিৰ বুলি যদি মোক বৃদ্ধাশ্ৰমতে ৰাখিবলৈ আহিছ মই বৃদ্ধাশ্ৰমতে থাকিম মই বৃদ্ধাশ্ৰমত থাকিলে তই যদি শান্তি পা হ'ব দে মই সেইটোকেই কৰিম মোৰ কোনো উপায় নাই মই কাক এৰিম কাক ধৰিম মই তোমাকো এৰিব নোৱাৰোঁ মই মোৰ পত্নী ল'ৰা ছোৱালীকো এৰিব নোৱাৰোঁ সেইবাবে মই শেষত এইটোৱে উপায় পালোঁ তুমি যদি বৃদ্ধাশ্ৰমত থাকা শান্তিৰে থাকিব পাৰিবা মোৰ সন্মুখত আলৈ আথানি হৈ থাকিলে ময়ো কষ্ট পাওঁ সেয়ে মোক বেয়া নাপাবা এতিয়া মোৰ পৰিয়ালটোৰ কথাও মই ভাবিব লাগিব নহয় এটাইতো নিজৰ কথা ভাবি বাহিৰলৈ গুচি গ'ল মাক আছেনে নাই ফোন এটা কৰি খবৰ ল'বলৈও তাৰ সময় নাই মই মিছাতে মানুহজনী গালি শুনি শুনি কিয় থাকোঁ মোৰ দৰে তাৰোতো দায়িত্ব আছিল সি যেতিয়া দায়িত্বৰ পৰা পলাব পাৰিছে মইনো কিয় নোৱাৰিম গতিকে মই এইটোৱে উত্তম উপায় বুলি লৈ আহিলোঁ যোৱা মই সকলোৰে লগত কথা বতৰা পাতি থৈছোঁ তুমি আশ্ৰমৰ ভিতৰলৈ সোমাই যোৱা এনেকুৱা এটা দিন দেখিবলৈকে মই দুটাকৈ সন্তান জন্ম দিছিলোঁ সৰুৰ পৰা ইমান কষ্ট কৰি গু মুখ ধুই ডাঙৰ দীঘল কৰিলোঁ হ'ব দে মোৰ বাবে তহঁতৰ সুখেই প্ৰধান তহঁতো সুখী থাক তই সোমাই যাম তই যা ইয়াৰ পৰা আৰু শুন ইয়াত মোক কোনোদিন বিচাৰি নাহিবি এতিয়াৰ পৰা তহঁতৰ বাবে মই মৰিলোঁ এতিয়া এইখিনিত ভেবা লাগি ৰৈ থাকিব নালাগে চাগৈ যা ইয়াত দেৰি কৰিলে আকৌ মানুহজনীয়েতো গালি পাৰিব মই বাৰু বৃদ্ধাশ্ৰমলৈ সোমাম জীয়াই থকা দিনকেইটা ইয়াতে থাকিব লাগিব যেতিয়া অকণমান পৰিৱেশটো চাই ল'ম প্ৰথমে তই যা গৈ যা তোমাৰ ফোনটো প্ৰতিবাৰে কাটি কাটি দিওঁ তোমাৰ লাজ নালাগে নেকি এতিয়া তোমাৰ আত্মসন্মান নাইকিয়া হৈ গ'ল নেকি কিয় এনেকৈ ইমান ফোন কৰি আছা মই ইয়াত কিমান কামত ব্যস্ত হৈ থাকোঁ তুমি নাজানা নহয় এইদৰে যেতিয়া তেতিয়া ফোন কৰি মোক ডিষ্টাৰ্ব কৰি নাথাকিবা মই এতিয়া আৰু তোমাৰ মাত কোনোদিন শুনিব নিবিচাৰোঁ প্লিজ সাগৰ ফোনটো কাটি নিদিবা বহুত কষ্টৰ পাছত তুমি ফোনটো ৰিচিভ কৰিছা আজি এসপ্তাহ দিন কণ্টিনিউ তোমালৈ ফোন মাৰি আছোঁ বুলি ক'লেও মিছা নহয় ইমানকৈ ফোন কৰাৰ পাছতো তুমি এবাৰ ভাবিব পৰা নাই নে মই কিবা কাৰণতহে তোমালৈ ফোন কৰি আছোঁ বুলি শুনা তোমাক এটা বস্তু দেখুৱাব লগা আছে গতিকে সেই বস্তুটো চাবলৈ তুমি মোৰ ঘৰলৈ আহিব লাগিব এতিয়া তুমি মই হাজবেণ্ড ৱাইফ নহয় গতিকে এতিয়া মোৰ লগত তোমাৰ কি কাৰণটো থাকিব আৰু এনে কি বস্তু আছে যিটো বস্তু মই তোমালোকৰ ঘৰতহে গৈ চাবগৈ লাগিব
নাই নাই, মই কোনো বস্তু চাব নিবিচাৰোঁ আৰু চাবলৈও নাই। মই এতিয়া অসমলৈ গৈ তোমাৰ ঘৰলৈ গৈ তোমাৰ চেহেৰাও চাবলৈ ইচ্ছা নাই। প্লিজ, মই তোমাৰ হাতযোৰ কৰিছোঁ, এনেকুৱা নকৰিবা। তুমি এবাৰ আমাৰ ঘৰত আহি বস্তুটো চাই যোৱা। বেছি সময় নালাগে, 1 ঘণ্টা সময় লৈ তুমি আহা। তুমি আহিবা বুলি আশা কৰিলোঁ। আও, আজি 4 বছৰৰ পাছত এই সপ্তাহটোত ৰুমাই মোলৈ বৰ ফোন কৰি আছে। কিন্তু কি বস্তু তাই দেখুৱাবলৈ মাতিছে মোক, যিটো বস্তু নেকি মই তাইক ঘৰত গৈ চাবগৈ লাগিব। মোৰ তাইৰ চেহেৰাটো দ্বিতীয়বাৰৰ বাবে চাবলৈ একেবাৰে ইচ্ছা নাই, কিন্তু মনটোৱেও মনা নাই। কিবা বস্তু কিবা দেখুৱাব মাতিছে। নাই, যিমান যি হ'লেও মই 1 ঘণ্টাৰ বাবে হ'লেও যাব লাগিব। আৰু গ'লে ভালেই হ'ব। মই এতিয়া কিমান উন্নতি কৰিলোঁ, মই এতিয়া কিমান ওপৰলৈ উঠিলোঁ, তাইক এবাৰ দেখুৱাবও পাৰিম। ভালেই হ'ব, মই গৈ আহিব লাগিব। আও, এইটোতো ৰুমাৰ ঘৰহে আছিলে। সেই ভগা জুপুৰিটোৰ ঠাইত ইমান বৃহৎ অট্টালিকা, এইটো কাৰ? অঁ, নিশ্চয় ৰুমাই মাক মৰাৰ পাছত মাটি বাৰীখিনি বেচি দিলে চাগে। কোনোবা ডাঙৰ ধনী মানুহে এইটো ঘৰ বনাইছে। ময়ো যে মানুহ আৰু ইমান ডাঙৰ ঘৰ এটা ৰুমাই বনাব পাৰে নেকি? তাই অকাত কি আছে? সেই কি ভাবিছোঁ, কিন্তু তেওঁ ৰুমাক মই ক'ত বিচাৰি যাম? তাইৰতো মই ঠিকনাও নাজানো। অঁ, সাগৰ, তুমি আহিলা? ইমান ভেবা লাগি কি চাই আছা? আৰু এনেকৈ ৰখি থাকিব নালাগে। আহা আহা, এইটো মোৰে ঘৰ, ভিতৰলৈ সোমাই আহা। অঁ, এতিয়াহে বুজি পাইছোঁ। মানে তুমি মোৰ লগত ডিভ'ৰ্চ হোৱাৰ পাছত তুমি কিমান উন্নতি কৰিলা, কিমান ডাঙৰ ঘৰ বনালা, এইবিলাক দেখুৱাবলৈ মোক মাতি আনিছিলা। তোমাৰ লাজ লগা নাই এইদৰে অহংকাৰ কৰিবলৈ? উন্নতি তোমাৰে হোৱা নাই বুজিছা। ময়ো বেংগলোৰত 2-3টা ফ্লেট ল'লোঁ, মোৰ 3-4খন গাড়ী আছে, এটা নিজৰ কোম্পানী হ'ল। সেইবিলাকতো মই তোমাক দেখুওৱা নাই। তোমাৰ লগত মোৰ ডিভ'ৰ্চ হ'ল যেতিয়া সকলো সম্পৰ্ক শেষ। এতিয়া তোমাৰ আগত অহংকাৰ কৰি, তোমাৰ আগত শ্ব' অফ কৰি মোৰ জানো কিবা লাভ আছে? কিন্তু তুমি মোক এনেকৈ মাতাৰ কি প্ৰয়োজন আছিল? মোৰ কোনো কাম নাইকিয়া নহয় নহয়, মই এটা কোম্পানী চলাব লাগে। কিমান কাম এৰি ঢপলিয়াই আহিছোঁ, কিন্তু তুমি মোক এইবোৰ চাবলৈহে মাতিছিলা। মই ভিতৰলৈ নাযাওঁ, মই যাওঁগৈ। ৰ'বা ৰ'বা, আগুৰি নোহোৱাকৈ এনেকৈ কথা কিয় কৈ আছা? তোমাৰ ধন সম্পত্তি হ'ব পাৰে, কিন্তু তোমাৰ চৰিত্ৰটো আগৰ দৰে আছে, সলনি নহ'লে আৰু। মই তোমাক মোৰ সা সম্পত্তি, মোৰ উন্নতি চাবলৈ মতা নাই। ভিতৰলৈ আহা, কি চাবলৈ মাতিছোঁ নিশ্চয় গম পাবা। মই ভিতৰলৈ নাযাওঁ। কি ক'বলৈ আছে, কি দেখুৱাবলৈ আছে ইয়াতে দেখুওৱা। তোমাৰ ঘৰৰ ভিতৰত সোমাই বহি মই আড্ডা দি চাহ খোৱাৰ মোৰ ইচ্ছা নাই, আৰু মোৰ সময়ো হাতত বেছি সময় নাই। মই উভতি যাবগৈ লাগিব। কি দেখাব আছে ইয়ালৈ লৈ আহা। ইয়াত আনি দেখাব পৰা বস্তু নহয় অ'। কিয় বুজি নোপোৱা? আহাচোন ভিতৰলৈ। এপাক ভিতৰলৈ সোমাই গ'লে একো ক্ষতি নহয়, আহা তুমি। অনিচ্ছা স্বত্তেও মানে ব'লা ব'লা, সোনকালে ব'লা। ৰবি, কিমান আৰু মোৰ লগত এনেকৈ লাগি থাকিবানো? তোমাৰো নিজৰো কাম আছে নহয়, যোৱা নিজৰ কামত কৰাগৈ। আপোনাক সেৱা শুশ্ৰূষা কৰাটোও মোৰ এটা কাম, আৰু ইয়াত অকলে অকলে বহি থাকি আপুনি অশান্তি পাই বাবেহে মই বহি আছোঁ, নে মই বহি থকাৰ বাবে আপুনি আমনি পাইছে? আমনিনো কিয় পাম বোপাই? অকলে অকলে বহি থাকি আমনিও লাগে। ৰুমা কামতে ব্যস্ত থাকে, তাই মাজে সময়েহে আহে। তুমি আহি 2 এষাৰ কথা পতা মোৰ ভালেই লাগে। আৰু তোমালোকক মই বেয়া পাব পাৰোঁ নেকি? তুমি আৰু ৰুমাই মোৰ যেনেকৈ সেৱা শুশ্ৰূষা কৰিছা, মোৰ নিজৰ 2টা সন্তান থাকিও তাহাঁতে কৰা নাই। খবৰ এটা ল'বলৈও তাহাঁতে নিজৰ দায়িত্ব বুলি নাভাবে। এতিয়া তোমালোকক বেয়া পোৱাৰ মোৰ প্ৰশ্নই নুঠে। তোমালোকহে মোৰ নিজৰ ল'ৰা ছোৱালী। আহা আহা, ভিতৰলৈ সোমাই আহা। ৰুমাই, কোন আহিছেনো? মা, তুমি ইয়াত? সাগৰ, তই? আজি কি মনত পৰিল এই 4 বছৰৰ পাছত এই মাৰক এনেকৈ চাবলৈ আহিবলৈ? তোক বহুত বহুত ধন্যবাদ। তই যে এই মাৰক চাবলৈ আহিলি। কিন্তু মা, তোমাৰ এইটো অৱস্থা কেনেকৈ হ'ল? তোমাক দেখাত বহুত দুৰ্বল যেন লাগিছে, যেন তুমি বহুত কষ্টত আছা। আৰু তোমাকতো মই দাদাবৌ ঘৰতহে থৈ গৈছিলোঁ। তেনেস্থলত তুমি আজি এনেকৈ ইয়াত, মই একো বুজি পোৱা নাই। খবৰ পাবি ক'ৰ পৰা, জানিবি ক'ৰ পৰা, বুজিবি ক'ৰ পৰা? এইবোৰ বুজি পাবলৈ তইতো মাজে সময়ে খবৰ এটা কৰিব লাগিব। তই যি বাহিৰলৈ গলি আৰু ইয়াত যে তোৰ মাৰ এজনী আছে, খবৰ এটা যে ল'ব লাগে, সেইখিনি জ্ঞান তোৰ নহ'ল। তোৰ দৰে এটা কুলাংগাৰ পুত্ৰ থকাতকৈ মই নিসন্তান হৈ থকাহে ভাল আছিল। 2টাকৈ সন্তান তুলিলোঁ, কিন্তু শেষত মোৰ এই অৱস্থা। আজি ৰুমা আৰু ৰবি নথকা হ'লে মোৰ চাগে ইমান দিনে হাড় বনেই গজিলহেঁতেন। কিবা চাগে পুণ্য কৰিছিলোঁ, সেইবাবে ৰুমা আৰু ৰবিৰ দৰে 2টা ল'ৰা ছোৱালী পাইছোঁ। মই মানিছোঁ মোৰ ভুল হ'ল। মই নিজকে ইমান ব্যস্ত ৰাখিলোঁ যে তোমালৈ ফোন এটা কৰিবলৈ মই পাহৰি গ'লোঁ। কিন্তু মা, তোমাৰ লগত হ'ল কি মোক ভালকৈ কোৱাচোন। মই তোমালোক ইমান ধুনীয়াকৈ দাদাবৌৰ লগত থৈ যোৱাৰ পাছত তুমি আজি এইটো অৱস্থা কেনেকৈ হ'ল তোমাৰ? তোৰ দাদা নবৌৱেৰে মোক 2 দিনমানহে ভালদৰে ৰাখিলে। লাহে লাহে মোক অৱহেলা কৰিবলৈ ল'লে, সময়ত খাবলৈ নিদিয়ে। কেতিয়াবাতো মই 2-3 দিন লঘোণে থাকিব লাগে। ঔষধ পাতি যোগাৰ নধৰা হ'ল,
ক'লে কয় ঔষধৰ দাম বাঢ়িছে, ৰেচনৰ দাম বাঢ়িছে, বুঢ়া মানুহৰ ভোক নালাগে। আৰু এদিন ককাইৰে মন্দিৰলৈ নিওঁ বুলি মোক এখন বৃদ্ধাশ্ৰমত এৰি আহিলগৈ। বৃদ্ধাশ্ৰমখন ভাল হোৱা হ'লে থাকিলোহেঁতেন। যিহে লেতেৰা, তাৰ মানুহবিলাক ইমান বেয়া, মই তাত খাপ খাব নোৱাৰিলোঁ। সেয়ে মই মন্দিৰলৈ গুচি আহিলোঁ। মন্দিৰত ভিক্ষা খুজি থাকোঁতে এদিন ৰুমা মন্দিৰলৈ গৈছিল আৰু তাই মোক চিনি পাই ইয়ালৈ লৈ আহিল। তেতিয়াৰে পৰা মই ৰুমাৰ লগতে আছোঁ। আৰু ৰবি সকলো সময়তে মোৰ ছাৰ দৰে থাকে, ঔষধ পাতি সকলো সময়মতে মোক খুৱায়। আজি মোৰ ৰবিহে নিজৰ সন্তানৰ দৰে লাগিছে। মোৰ লাজ লাগিছে তহঁতক মোৰ সন্তান বুলি ক'বলৈ। তই যদি মিছা সন্দেহ কৰি ৰুমাৰ লগত সম্পৰ্ক যে নকৰিলিহেঁতেন, তেতিয়াহ'লে আজি এইটো অৱস্থা কাৰোৰে নহ'লহেঁতেন। মিছা সন্দেহৰ বাবে তই ইমান এজনী ভাল ছোৱালীক তই চৰিত্ৰহীন সজালি সমাজৰ আগত, আৰু ইমান এটা ভাল ল'ৰাক তই চৰিত্ৰহীনা সজালি। তোৰ লাজ লগা নাই? তোৰ চৰিত্ৰতকৈ ৰবিৰ চৰিত্ৰ বহুত গুণে বেছি ওপৰত। তাহাঁত দুটা নিজৰ ককাই ভনী নহয় কি হ'ল, কিন্তু তাহাঁত তেজৰ সম্পৰ্ক থকাতকৈও বেছি ভাল ভায়েকহে। লাজ লাগিছে তোৰ চিন্তাধাৰাবোৰ দেখি। তাৰমানে তোমাক ৰুমাই ইমান দিনা প্ৰতিপাল কৰি আছে। ৰুমা, তুমি ইমান দিনা মোক কিয় খবৰ দিয়া নাছিলা? খবৰ দিবলৈ ফোন ৰিচিভ কৰিব লাগিব নহয়। ইমান ফোন কৰি থাকোঁ, কাটি দিয়ে। আৰু মই কেনেকৈ খবৰ দিব লাগে? দায়িত্ব ক'লেই নহ'ব, দায়িত্ব পালন কৰিবও জানিব লাগিব। সকলোবোৰ শুনাৰ পাছত মই এতিয়া তোমালোকৰ সন্মুখত থিয় হৈ থাকিবলৈ মোৰ লাজ লাগিছে। ৰবি, তোমাক মই বহুত মিছা বদনাম এটা দিলোঁ। জানো এই ভুল ক্ষমাৰযোগ্য নহয়, তথাপিও মানুহে আৰু এবাৰ সুবিধা পোৱাটো বা সুবিধা দিয়াটো ভাল। গতিকে মোক এবাৰ ক্ষমা কৰি দিয়া। মই নিজকে শুধৰাব বিচাৰোঁ। মই হৈ যোৱা কথাবোৰ ধৰি থকা নাই, সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি পেলালোঁ। আপুনিও পাহৰি পেলাওক। পাহৰোঁ বুলিলে সকলো পাহৰিব নোৱাৰি। মই যিমান ভুল কৰি থৈছোঁ সেইবোৰ কেনেকৈ পাহৰিম? ৰুমা, তুমি মোক ক্ষমা কৰি নিদিবানে? প্লিজ এবাৰ মোক ক্ষমা কৰি দিয়া। মোক আকৌ এটা সুযোগ দিয়া। মই নিজকে শুধৰণি কৰিবলৈ এটা সুযোগ বিচাৰোঁ। তোমাৰ ওচৰত মই এটা সুযোগৰ ভিক্ষা খুজিছোঁ। কোৱাচোন, তুমি মোক ক্ষমা কৰি দিবানে? মোৰ লগত যিমান যি হৈ গ'ল, নিৰ্দোষী হৈও মই যিবোৰ লাজ পালোঁ, আদালতৰ চৌহদত যিদিনা মোক চৰিত্ৰহীন সজাইছিলা, সেইদিনা কথাবোৰ মোৰ কাণত আজিও বাজি আছে। সেইবোৰ মই ইমান সহজে পাহৰি যাব নোৱাৰোঁ। কিন্তু ময়ো জানো মানুহক দ্বিতীয় চান্স দিব লাগে। গতিকে মোক অকণমান ভাবিবলৈ সময় লাগিব। ৰুমা, তুমি সাগৰৰ মুখলৈ চাই নহ'লেও মোৰ মুখলৈকে চাই তাক এবাৰ ক্ষমা কৰি দিয়া। মই মাক নহয়, সন্তানে যিমান ভুল কৰিলেও সন্তানৰ দুখ কেনেকৈ চাই থাকোঁ কোৱাচোন? গতিকে তুমি মোৰ মুখলৈ চাই এইবোৰ ভবা চিন্তা কৰি থাকিব নালাগে। এবাৰলৈ তাক ক্ষমা কৰি দিয়া। ভাবি যোৱা সম্পৰ্কটো আকৌ এবাৰ আৰম্ভ কৰিবলৈ, এটা নতুন জীৱনৰ আৰম্ভ কৰিবলৈ তোমালোকে ইজনে সিজনক ক্ষমা কৰি দিয়া। বা মায়া ঠিকেই কৈছে। তুমি ভিন্দক আৰু এবাৰ সুবিধা দিয়া। ইমানখিনি হৈ যোৱাৰ পাছতো যদি তোমালোক সকলোৱে মই সাগৰক ক্ষমা কৰি দিয়াটো বিচাৰিছা, তেতিয়াহ'লে তোমালোকৰটোৱে হ'ব। কিন্তু ইমান সহজে মই সকলোবোৰ পাহৰি যাব নোৱাৰোঁ, কাৰণ ভুক্তভোগী মই। গতিকে মোক বহুত দিন নহ'লেও কেইদিনমান সময় লাগিব নিজকে সলনি কৰিবলৈ। ক্ষমাটো কৰিছোঁ, কিন্তু নতুন সম্পৰ্ক আৰম্ভণি কৰিবলৈ মোক কেইদিনমান সময় লাগিব। তুমি মোক ক্ষমা কৰি দিছা নহয়, এয়াই মোৰ বাবে যথেষ্ট। আৰু তোমাক ভাবিবলৈ কিমান সময় লাগে লোৱা, মই অপেক্ষা কৰিম। সেইবাবেই কয় এই সন্দেহ বোলা বস্তুটো বহুত বেয়া। বিশেষকৈ সংসাৰৰ মাজত কেনেবাকৈ সন্দেহ সোমাবলৈ হ'লে সেই সন্দেহে সংসাৰখনকে বেয়া কৰি পেলায়। গতিকে সম্পৰ্কটো ইমান মজবুত কৰিব লাগে যেন সন্দেহে তাত কোনো ধৰণৰ ঠাই নাপায়। গতিকে এইবাৰ তহঁতে নিজৰ সম্পৰ্কটো কটকটীয়া কৰিবি, যাতে সন্দেহ যিমান ধুমুহা আহিলেও তহঁতৰ সম্পৰ্ক হৈ থাকে। তোমাক কথা দিলোঁ মা, মই আৰু কোনো দিন ৰুমাক সন্দেহৰ চকুৰে নাচাওঁ। মই যে ভুল আছিলোঁ ৰুমাই মোক প্ৰমাণ কৰি দিলে। গতিকে মই আৰু এইবোৰ ভুল দ্বিতীয়বাৰ নকৰোঁ। বন্ধু বান্ধৱীসকল, মোৰ সিদ্ধান্তটো ভুল হ'ল নেকি বাৰু? ময়ো বহুত কষ্ট পাইছিলোঁ, সি মোক বহুত কষ্ট দিছিল। তথাপিও মানুহক দ্বিতীয় চান্স দিব লাগে। সেয়ে মই পুনৰ এবাৰ সাগৰক চান্স দিছোঁ, যাতে সি নিজকে শুধৰাব পাৰে। গতিকে মোৰ সিদ্ধান্তটো ভুল হ'ল নে শুদ্ধ হ'ল কমেণ্ট কৰি জনাব। লগতে আজি কাহিনীটো চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰাৰ লগতে কমেণ্ট এটা কৰি যাব ধুনীয়াকৈ, আৰু কাৰোবাক শ্বেয়াৰো কৰি দিব, যাতে আৰু দুই এজনে মোৰ ভিডিঅ' চাবলৈ পায়। আৰু যিসকলে আজি মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাবলৈ আহিছে, তেখেতসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব।
আকৌ এটি নতুন কাহিনীৰে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক। বাই বাই।